আপোনাৰ ঘৰত বিয়া অন্নপ্ৰসন্ন বা এংগেজমেন্ট আছে আৰু আপুনি যদি কম বাজেটত অৰিজিনেল গোল্ড বা ডায়মণ্ড কিনিব বিচাৰি আছে কিন্তু গোল্ড বা ডায়মণ্ডৰ বিষয়ে আপোনাৰ অলপো অভিজ্ঞতা নাই, ইয়াত পাব আপোনালোকে বেলেগৰ পৰা কমত অৰিজিনেল সোণৰ লগত ডায়মণ্ডৰ সকলো বস্তু। আটাইতকৈ ভাল লগা কথাটো হ'ল এই যিটো ব্ৰেণ্ড, এইটো ব্ৰেণ্ড আমাৰ অসমৰ হয় আৰু 1956 চনৰ পৰা তেওঁলোকে গোল্ড আৰু ডায়মণ্ডৰ ব্যৱসায় কৰি আছে। কিমান টকাৰ পৰা এনেকুৱা ডায়মণ্ডৰ আঙুঠি পাব দাদাই ক'ব? আপোনাক 15,000 ডায়মণ্ড দিম। 15,000 ডায়মণ্ড দাদা আৰু দেখুৱাক না, মই ডায়মণ্ড চুই পোৱা নাই জীৱনত। গোল্ড আৰু ডায়মণ্ডত কি ডিসকাউন্ট দিয়ে শুনক। এইটো বিচাৰি আছো, ডিসকাউন্ট কি থাকিব? সবে কি বিচাৰে? ডিসকাউন্ট বিচাৰে। ডিসকাউন্টটো ভাই ডেফিনেটলি আমি দিম, কিয় আমাৰ নতুন দোকান, আমি দিবই লাগিব। যদি ৰিলেশ্যন এটা বন্ডিং কৰিব লাগে, কাষ্টমাৰ আহিব, তৌচিফ ভাইৰ ওচৰত কিয় যাম? কিবা এটা কিবা পামতো, কিবা পাব লাগিব ডেফিনেটলি। আৰু আপোনাৰ থ্ৰু দি আহিলেও, থ্ৰু দি নাহিলেও যদি কোনোবা মিছাকে কৈ দিয়ে জাবেদ ভাইয়ে পচাইছে, তথাপিও আমি মানে ডিসকাউন্ট হেভি ডিসকাউন্ট মানে সি মানে ইমাজিন কৰিব নোৱাৰিব। ডিসকাউন্টৰ লগত আমাৰ খান জুৱেলাৰ্ছৰ ফালৰ পৰা স্পেচিয়েল গিফ্ট থাকিব। অলৰেডি আমি দি গতিকে আপোনাক ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু এটা শ্বেয়াৰ কৰি দিব, লগতে এটা কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকৰ কাৰোবাৰ বিয়া বা যদি পাৰ্টি বা কিবা এংগেজমেন্ট হয়, তেতিয়াহ'লে আপোনালোকৰ সোণ লাগে। সোণ বিচাৰি আপোনালোকে আগাও নহলে গুৱাহাটী নহলে বেলেগ কৰবাত যাব লাগে। আজি গাইজ মই বৰ্তমান হুজাই আছো আৰু আপোনালোকে দেখিবলৈ পাইছে খান জুৱেলাৰ্ছ, যিটো ব্ৰেণ্ড 1956 চনৰ পৰা চলি আছে। এইটো ব্ৰেণ্ড যদি আপুনি আপোনাৰ কাৰণে বা আপোনাৰ কাৰণে আপুনি বিয়া পাতিব আৰু আপোনাৰ সোণ দৰকাৰ, আপোনাৰ ৱাইফক সোণ দিব, আপোনাৰ বাজেট কম, আপুনি ভাল সোণ দিব পৰা নাই বা আপোনাৰ বাজেট অলপ কম হৈ আছে, আপোনালোকে 40-50 হাজাৰ টকা খৰচ কৰি আপোনালোকে এখন বিয়া কমপ্লিট কৰিব পাৰিব। 40-50 হাজাৰ টকাত কাণৰো পাই যাব, হাতৰো পাই যাব, ডিঙিৰো পাই যাব। এনেকুৱা এখন দোকানত মই আহিছো, হুজাই খান জুৱেলাৰ্ছ। মই ফাৰ্ষ্টত ৰিকুৱেষ্ট কৰিছো আপোনালোকক আজিৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি দিয়ক, নহলে আপোনালোকে আজিৰ ভিডিঅ'টো স্ক্ৰীনশ্বট লৈ ল'ব। নহয় যদি আপোনালোকৰ ঘৰত বিয়া, অন্নপ্ৰসন্ন, এনিভাৰ্চাৰী বা আপোনাৰ যদি মাক গিফ্ট কৰিব বিচাৰে, যাক গ'ল্ড গিফ্ট কৰিব বিচাৰে, তাত মানে বহুত কমত গ'ল্ড পোৱা যায়। বলক এতিয়া চাই লওক। আপোনালোকে ইয়াত দেখিবলৈ পাইছে গ'ল্ড। মই ফাৰ্ষ্টত তাৰ পৰা অলপ পাৰ্মিশ্যনটো লৈ লওক, পিছত আপোনালোকক ষ্টাৰ্ট কৰিম। মই পাৰিম নেকি? গাইজ আপুনি নতুনকৈ বিয়া পাতিব বিচাৰিছে, আপোনাৰ 5 তোলা সোণ লাগে। যদি 5 তোলা সোণ লাগে, এয়া চাওক 5 তোলা সোণ। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকে চাই লওক কেনেকুৱা ডিজাইনৰ সোণ ৰখা আছে। মানে বেলেগৰ পৰা বহুত কমত, কিমান দামত পাব, কিমান কি গোটেইখিনি আপোনালোকক জনাম মই ভিডিঅ'টোৰ জৰিয়তে। তো মোৰ লগতে আছে খান ফেমিলি, খান পৰিয়ালৰ। মোৰ লগতে আছে তৌচিফ খান দাদা। ফাৰ্ষ্টত মোৰ ব্লগত আপোনাক স্বাগতম জনাইছো দাদা। তো মোক এটা বস্তু কওক, একচুৱেলি মই ইমান ডাঙৰ সোণৰ দোকান দেখা নাই, কওকচোন কি কেনেকুৱা? অলটো নীলবাগানৰ ল'ৰা জাবেদ বা মোৰ ভাইটি। Welcome to Khan Jewellers. আৰু খান জুৱেলাৰ্ছটো 1956ত অলৰেডি এষ্টাব্লিছ, 1956ত কৰা হৈছিলে। ইয়াত মোৰ দেউতা, খুৰা, মোৰ দাদাহঁত সিহঁতে চলাই আজি তিনচুকীয়াতো আমাৰ শ্বৰুম আছে খান জুৱেলাৰ্ছ। তিনচুকীয়াতো আছে, হুজাইতো আছে, আৰু আগন্তুক দিনত আমি এইটো আগবঢ়াবৰ কাৰণে চেষ্টা কৰি আছো। আপোনালোক আমি একচুৱেলি অসমীয়াই হয়, আমি অসমৰ সন্তান, আমি অসমীয়া সন্তান হয়, ইয়াতে জন্ম, ইয়াতে পঢ়া শুনা কৰিছো, খাই বৈ ইমান ডাঙৰ হৈছো। আমি অসমীয়া একো নহয়, আচলকৈ হুজাই। হয়। তো গাইজ মই এইটো ক'ব বিচাৰিছো, আমাৰ হুজাইৰে সুসন্তান। একচুৱেলি আমাৰ সোণাৰু বিলাক বাহিৰৰ পৰা আহি আমাৰ ইয়াতে ব্যৱসায় কৰে, কিন্তু তৌচিফ দাহঁত আমাৰ হুজাইৰ হয়। আৰু তৌচিফ দা আছে 1956 চনৰ পৰা এয়া সোণৰ ব্যৱসায় কৰি আছে। গতিকে আপোনালোকে যদি বা বিয়াৰ কাৰণে যি বস্তুৰ কাৰণে আপোনালোকৰ সোণ দৰকাৰ, এবাৰ আপোনালোকে ভিজিট কৰিব হুজাইৰ খান জুৱেলাৰ্ছ। দাদা এতিয়া মই আপোনাৰ পৰা আৰম্ভ কৰিম। আমাৰ এইটো এলেকা জানে, হুজাই এলেকাৰ ভিতৰত ধনী মানুহ যদি 20% আছে, 80% দুখীয়া মানুহ। আৰু দুখীয়া মানুহেও বিচাৰে ল'ৰাটোক বিয়া দিয়ে বা সকলোৱে বিচাৰে তেওঁৰ ৱাইফক অলপ হলেও সোণ দিব লাগে, দেখাত অলপ বেছি হয়। মানে তেনেকুৱা কাষ্টমাৰ আমাৰ ওচৰত আহে, দাদা য'ত দেখিব ডাঙৰ লাগে, মানে ডাঙৰ লাগে, ফেচিলিটি আছে আমাৰ তাত। কম ৰেটত, কম ৰেঞ্জত, দেখোতে ডাঙৰ একদম পুৰা গপচ চব সলিউশ্যন হ'ব নেকি? আছে 100% চলে। খান জুৱেলাৰ্ছ আহক, আপুনি ইচ এণ্ড এভৰি যোনটো আপোনাৰ মাইণ্ডত ডাউট আছে, ইচ এণ্ড এভৰিথিং উই উইল ক্লিয়াৰ। এইটো নতুন আহিছে, আজি মই ষ্টক মিলাই আছিলো কাৰণে ওলাই থোৱা আছে। আপুনি পটককে আহি গ'ল আৰু সুধি আছে কম ৰেঞ্জত, একদম কম ৰেঞ্জত। এইটো নেকলেছ HYD নাম্বাৰ দিয়া আছে, মই চাই লওঁ দাদা। এইটো HYD নাম্বাৰ দিয়া আছে ইয়াত। মই তাকেই ক'ব বিচাৰিছো, ডাঙৰ দোকানৰ পৰা কিবা বস্তু এটা কিনিলে এইটোৱে ফাইদা। এক্সাম্পল, এই মোবাইলটো মই কেতিয়া কিনিছো, এই মোবাইলটোৰ কেছ মেমো আছে নেকি, মানে এই মোবাইলটোৰ যিমান থাকিব বিল, এনেকুৱা এই গ'ল্ডটো কিমান চনত বনোৱা হৈছে, কিমান দিনৰ পুৰণা, কি হৈছে, ক'ত বনোৱা হৈছে, গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব।
এপছ আছে ইয়াৰ কাৰণে লাষ্টত মই কৈ আছো সেইকাৰণে সোণাৰুৰ পৰা সোণ বনালে আমি যাওঁ নৰ্মেলি দাদা সোণৰ তোলা কিমান সোণাৰুৱে ক'লে 65,000 বা 70,000 টকা ঠিক আছে দাদা 2,000 টকা কমাই লওক নহ'লে 5,000 টকা কমাই লওক 1 তোলা বনাই দিয়ক তেওঁ যে 1 তোলা আপোনালোকক সোণ বনাই দিলে এই সোণটো একদম 100% অৰিজিনেল নে ডুপ্লিকেট আপোনালোকে ধৰিব পাৰিব নেকি নৰ্মেল মানুহে পাৰিব নেকি তেনেকুৱা ধৰিব নোৱাৰে আপুনি বনাই দিছে আপুনি যে ভাবে মই ধৰি ল'ম এইটো যে অৰিজিনেল সোণ হয় ইয়াত 100% সোণ নাই এইটো আপুনি ধৰিব নোৱাৰে ধৰিব কোনে পাৰিব সোণাৰুৱে ধৰিব পাৰিব আৰু যিসকল মানুহ গল্ডৰ লগত জড়িত তেওঁলোকে ধৰিব পাৰিব তো একফালৰ পৰা আৰম্ভ কৰি সকলোৱে বিচাৰে কম টকাত অলপ বেছি ডাঙৰ সোণ এডাল মানে ৱাইফক দিব বিচাৰে নৰ্মেলি আপুনি যদি নেকলেছ যেতিয়া আপুনি ভাবে তেতিয়া পটককে মাইণ্ডত কথা এটা আহি যায় যে নেকলেছ 70,000 1,80,000 তেনেকুৱা কনচেপ্টটো আহিব কিন্তু মোৰ ইয়াত আপুনি আহক অনলি 38,000 মানে আজি ৰেটৰ হিচাপত আজি ৰেটটো যোনটো চলি আছে সেইটো ৰেটত আমি 38,000ত এই নেকলেছটো দি আছো মানে এটা কম্বো আপুনি যদি কম্বো বিচাৰে ধৰক আপোনাৰ কাৰোবাৰ ছোৱালীৰ বিয়া বা কাৰোবাৰ বাৰ্থডে বা আপোনাৰ গাৰ্লফ্ৰেণ্ডক আপুনি গিফ্ট দিব বিচাৰিছে এটা মানে কম্বো গিফ্ট কৰিব বিচাৰিছে তেতিয়া আমি তেনেকুৱা কম্বো বনাই দিব পাৰো লাগিলে 80 আপোনাৰ এটা বাজেট আছে 1 লাখ ৰুপিয়া 1 লাখৰ এটা কনচেপ্ট থাকে মানুহৰ কি 1 লাখ টকা লৈ গ'লে এইটো মই জুৱেলাৰী বস্তু পাম কিন্তু তাৰ তলতে মই এটা কম্বো বনাই দিব পাৰো সেইটো হৈ গ'ল লাগি চাই লওক আপুনি নেকলেছ হৈ গ'ল তাৰ লগত এইটো ইয়াৰিংছ হৈ গ'ল কাণফুলি মানে কাণফুলি তাৰ পাছত এইটো ছোৱালীৰ আঙুঠি হৈ গ'ল হয় দৰাৰ আঙুঠি লগতে চেইন এডাল দি দিলো মই এইটো গোটেইখিনি মিলাই আপুনি মোক 98,000 দিব 98 মই আপুনি 1 লাখৰ বাজেট আছিলে 2 লাখ টকা কম মানে আজি যোনটো ৰেট চলি আছে সেই ৰেটৰ হিচাপত এইটো 98,000ৰ এটা কম হয় মানে 10,000 কমি যাব 98 to 1 লাখ to 2,000 মই 1 লাখৰ গাইজ মই এইটোৱে ক'ব বিচাৰিছো যদি আপোনালোকৰ ধৰি লওক বাজেট কম টকা অলপ কম কিন্তু সোণ কিনিব বিচাৰি আছে দৰাক এটা এংগেজমেণ্ট হৈ আছে আপুনি আপোনাৰ ঘৰৰ পৰা মানে দৰাক এটা এইটো দিব বা আপোনাৰ ছোৱালীৰ কাৰণে লাগে যে দাদাক কৈ কম্বো বনাই দি দিব ইয়াৰ নেকলেছো পাই যাব ইয়াৰ ৰিং পাই যাব ইয়াৰ মানে চেইন পাই যাব গোটেইখিনি আপুনি কম ৰেঞ্জত আৰু ফুল্লি ভেৰিফাইড HYD জুৱেলাৰী আপুনি পাব হয় মই এয়া চাই লওক আপোনালোকে এয়া কাণফুলি দাদা ইমান বিভিন্ন ডিজাইনৰ কাণফুলি দেখা পালো বহুত ইয়াত এইটো জাষ্ট কিহৰ দাদা এইবিলাক কি ইণ্ডিয়ান ষ্টাইল নেকি নে বেলেগ অলপ ইয়াত বাহিৰৰ ডিজাইন আছে ইণ্ডিয়ান ডিজাইনো আছে ইয়াত যোনটো আপুনি দেখি আছে এইটো জাষ্ট এটা পিকচাৰে হয় পিকচাৰ ন বা জাষ্ট এটা মানে ডেমো মানে কি গোল্ডে হয় কিন্তু জাষ্ট ডেমো কাৰণে মানে ভিতৰত ভৰুৱা আছে আমাৰ ভিতৰত ভৰুৱা আছে ইচ এণ্ড এভৰি বস্তু আচ্ছা আঙুঠি লাগে ঠিক আছে আপুনি এতিয়া ডায়মণ্ডৰ দিব বিচাৰিছে নে গোল্ডৰ দিব ডায়মণ্ড পায় নেকি ডায়মণ্ডো পায় মানুহৰ কাৰণে নহয় ভাই নহয় ডায়মণ্ডটো আছে মোৰ তাত আপুনি ডায়মণ্ড কিমান ভাবিব পাৰে কিমান লোকে যাব পাৰে ডায়মণ্ডৰ আপুনি হাইয়েষ্টলি আপুনি কিমান আপোনাৰ মাইণ্ডত কিমান সেট হৈ আছে ডায়মণ্ড দাদা কিমান পৰিব 1.5 লাখ টকা 1.5 লাখ টকা মই ইয়াত আপোনাক 15,000ত ডায়মণ্ড দিম 15,000 টাকা ডায়মণ্ড দাদা আৰু দেখুৱাক না মই ডায়মণ্ড চুই পোৱা নাই জীৱনত গাইজ ভিডিঅ'টো চাব আজি বহুত নেদেখা বস্তু আজি চাব পাৰিব মই এক্সাইটেড এইটো ভিডিঅ' বনাবৰ কাৰণে ডায়মণ্ড ৰ'ব মই জীৱনত ডায়মণ্ড দেখা নাই আজি ডায়মণ্ড দেখিবলৈ পাব একদম কম টকাত আপোনালোকে ডায়মণ্ড আৰু আঙুঠি কিনিব পাৰিব দাদা অৰিজিনেল ডায়মণ্ড নেকি অৰিজিনেল ডায়মণ্ড আপুনি এইটো কাৰ্ড পাব লেবৰেটৰী যোনটো জেমোলজিষ্টৰ কাৰ্ড থাকে লেবৰেটৰী টেষ্টেড কাৰ্ড এইটো আপুনি কাৰ্ড পাব আপুনি তাত চেক কৰিব পাৰে আপুনি তাৰ বাৰকোড দিয়া থাকে ইচ এণ্ড এভৰিথিং আপুনি চেক কৰিব পাৰে ঠিক আছে গাইজ আম্বানীৰ পৰিয়ালে পিন্ধা বস্তু আজি মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে এইবিলাক বস্তু আমাৰ হুজাইত পাব একদম কম টকাত এনেকুৱা ডায়মণ্ড নেক এটা আইডিয়া কিমান টকাৰ পৰা ষ্টাৰ্টিং হৈ যাব এইটো মই যোনটো আপোনাক 15,000 কৈছিলো সেইটোৱে 15,000ৰ এই ডায়মণ্ড ৰিংটো মই আপোনাক ওলাই দেখুৱাইছো ইয়াত 15,000ৰ পৰা মোৰ ওচৰত আপুনি 2 লাখ 3 লাখ 4 লাখৰ লোকে ডায়মণ্ডৰ বস্তু আছে ৰিং আৰু ডায়মণ্ডত আপুনি নোজপিনো যদি বিচাৰে নোজপিনো পাই যাব ইয়াৰিংছ যদি বিচাৰে ইয়াৰিংছো পাই যাব এইবিলাক অকল ছোৱালীৰ কাৰণে আহে নেকি ল'ৰাৰ কাৰণে আমাৰ কাৰণে আছে ভাই আমি এনেই থাকিম নেকি ল'ৰাৰ কাৰণে চাওক ল'ৰাৰ হয় এইটো গাইজ চাওক এইটো ল'ৰাৰ ডায়মণ্ড ৰিং আজি কিবা দাদা অলপ লগাব পাৰিম নেকি ডেফিনেটলি লগাওক তাকে এইটো বহুত দামী বস্তু ন জীৱনত মই লগাই পোৱা নাই একচুৱেলি ইণ্ডিয়াত মেনুফেকচাৰিং কৰা হৈছে কাণত লগোৱা হয় ইয়াৰিংছ এইটো আপোনাৰ তুৰ্কী ডিজাইন হয় চব তুৰ্কী দেশত যেনেকুৱা ডিজাইন যোনটো ফেশ্বন চলে এই ফেশ্বনটো ইয়াত এইটো টাৰ্কিছ আইটেম বুলি কয় 3-4 আৱাৰ্ছত উইদিন 2 আৱাৰ্ছত কমপ্লিট হৈ যাব ডায়মণ্ড নেকি এইটো ডায়মণ্ড চাই লওক গাইজ এতিয়া মই নেকলেছত আহোঁ দাদা যিহেতু গাইজ মই অৰিজিনেল গল্ডৰ দোকানত আছো আপোনালোকে ধেমালি বুলি ভাবি আছে নেকি এতিয়াও
কাৰণে ব্ৰেচলেট এই চাওক ল'ৰাৰ কাৰণে ব্ৰেচলেট আছে আপোনালোকে চাই লওক লোৱাৰ কাৰণে ব্ৰেচলেট আহি যাব এইটো গাঁতৰ খাৰু আপোনালোকে এবাৰ চাই লওক খাৰু আছে হাতৰ খাৰু আছে শাখা বুলি কয় শাখা এয়া চাওক আপোনালোকে শাখাৰ ওপৰত সোণ দিয়া এইটো মষ্ট প্ৰবেবলি আমাৰ যোনটো বেংগলী ফ্ৰেণ্ড চাৰ্কলছ আছে বেংগলী মানুহে এই চব ইউজ কৰে বহুত আৰু ইয়াত বহুত চলে মানে হোজাইটোতো বহুত চলে হোজাই লামডিং আমাৰ এই এৰিয়াততো খুব চলে আপুনি শাখা বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনৰ আপুনি শাখা পাই যাব ইয়াত পলা ৰিং পাই যাব পলা পাই যাব এইটো পলা বুলি কয় পলা ন পলা চুৰি এই চাওক এইবিলাক লাগে নেকি খান জুৱেলাৰ্ছ জিন্দাবাদ ছোৱালীৰ কাৰণে এইটো ফেঞ্চি ব্ৰেচলেট দাদা এইটো কি আছিলে ইয়াক আপুনি হেৰি বালা বুলি কয় বালা যি কিনিব বিচাৰি আছে যি ল'ব বিচাৰি আছে এবাৰ আহি খান জুৱেলাৰ্ছত আপোনালোকে ভিজিট কৰিব আপোনালোকে চাই যাব কিনক নিকিনক দাদা আপোনাৰ জৰিয়তে সেইটোৱে ক'ব বিচাৰিছোঁ আপোনাৰ ভিউৱাৰ্ছ যিমান আছে মই চবকে সেইটোৱে আপোনালোকে প্লিজ জাবেদৰ কথা শুনি পেলাই আৰু মোৰ ৰিকুৱেষ্ট শুনি পেলাই এবাৰ আমাৰ দোকানত আহক আহি পেলাই চাওক যদি কিবা বস্তু আপোনাক লাগে কিবা কনফিউজন আছে গ'ল্ডৰ বিষয়ে কিবা জানিব বিচাৰিছে আপুনি আমাৰ ইয়াত এনেকুৱা আছে 98 ইয়াৰ্ছৰ গ'ল্ডৰ ৰেট যোনটো সেইটো হিষ্ট্ৰী আমি কালি ডাটা আমি খান জুৱেলাৰ্ছৰ যোনটো এপ আছে এপত দিয়া আছে আমি এপো লঞ্চ কৰোঁ গুগল প্লে ষ্টৰত গৈ আপুনি খান জুৱেলাৰ্ছৰ এপ ডাউনলোড কৰি পেলাই তাৰ পৰা আপুনি সোণ কিনিব পাৰে এয়া চাওক নেকলেছ চাই লওক আপোনালোকে দাদা প্ৰত্যেকডাল চেইনত HUYD নম্বৰ আছে আপোনালোকে দেখিবলৈ পাইছে এইডাল সোণ কেতিয়া বনোৱা হৈছে কিমান অৰিজিনেল কিমান কি গোটেইখিনি ওলাই যাব একদম অনলাইনত আপোনালোকে চাব পাৰিব কেনেকৈ আপোনালোকক মই দেখুৱাই আছো দাদা BIS কেয়াৰ বুলি এপ আহে এটা বিচ কেয়াৰ হয় মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাই ল'ব BIS কেয়াৰ এপ আহে এটা গভৰ্ণমেণ্ট এপ্ৰুভড গভৰ্ণমেণ্টৰ পৰা এইটো দিয়া এপ হয় বিচ কেয়াৰ আছে মোৰ ওচৰত আছে আপোনালোকে এইটো গোটেইখিনি বস্তু গভৰ্ণমেণ্টৰ এপছ হয় গোটেইখিনি বস্তু আপোনালোকে ইয়াত চাব পাৰিব এই চাব যে এপটো যেতিয়া খুলিব তেতিয়া আপোনালোকে দেখিবলৈ পাব এপটো খোলাৰ পাছত আপুনি চাব হেৰি আহে প্লেটফৰ্ম এটা আহে প্লেটফৰ্মত আপুনি ভেৰিফাই HUYD আহে ভেৰিফাই HUYD ইয়াত ক্লিক কৰি দিব HUYD ফুল ফৰ্মটো হৈ গ'ল হলমাৰ্ক ইউনিক আইডেন্টিফিকেশন বহুত মানুহে খালি HUYD বুলি কৈ থাকে কিন্তু হলমাৰ্ক ইউনিক আইডেন্টিফিকেশন দাদা এই চাব এই খুনত নম্বৰ এটা দিয়া আছে অলপ দেখুৱাই দিয়ক ইয়াত এন্টাৰ HUYD নম্বৰ দিয়া আছে ইয়াতে খুনত দেখুৱাই দিয়ক আৰু ইয়াত HUYD নম্বৰ দিয়া আছে আপোনাৰ 2MTVC ইয়াত দিয়া আছে 2M এ চাই লওক আপোনালোকে একদম খান জুৱেলাৰ্ছৰ সোণ বেলেগৰ সোণ আৰু খান জুৱেলাৰ্ছৰ সোণৰ মাজত পাৰ্থক্য তাকে দেখুৱাব বিচাৰিছোঁ জুৱেলাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখুৱাইছে ফাৰ্ষ্টত এচিং এণ্ড হলমাৰ্ক চেণ্টাৰ শ্ৰী আম্বে হলমাৰ্ক চেণ্টাৰ এচি এড্ৰেছ ফাৰ্ষ্ট ফ্ল'ৰ অফিচ নম্বৰ কিবা ভৱন চুৰিয়া আপোনালোকে দেখিব আপোনালোকে চাই লওক ক'ত বনোৱা হৈছে আৰ্টিকেল টাইপ সেট এইটো আৰ্টিকেল টাইপ কি হয় মানে কি বস্তু হয় সেট হয় আচ্ছা সেট গলাৰ সেট তাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ডেট অফ হলমাৰ্ক 24/11/2023 হলমাৰ্ক পিউৰিটি 22 কেৰেট হয় 22 কেৰেট আপোনালোকে তাকে মই দেখুৱাব বিচাৰিছো চবতকে ডাঙৰ কথা মই আৰু এটা ক'ব বিচাৰিছো যে খান জুৱেলাৰ্ছক তিনিচুকীয়াৰ খান জুৱেলাৰ্ছক আমাৰ দোকানত নাকৰ পিনৰ পৰা গলাৰ হাৰত সব HUYD উইদাউট HUYD আমাৰ ইয়াত একো নাপায় আপোনাৰ একো নাই আৰু আপোনালোকক ৰিকুৱেষ্টটো কৰিম মই আপোনাৰ ভিউৱাৰ্ছক উইদাউট HUYD কোনো বস্তু নল'বই পুনৰ যদি কি হয় দাদা লোৱাটো চাওক লোৱাটো তাততো পিউৰিটিটো আপুনি ডেফিনেটলি 100% আপুনি কেনেকৈ ওলাব আপুনি যাৰ পৰা ল'ব তাক ক'ব আপুনি প্লিজ মোবাইলত চেক কৰি পেলাই মোক দেখুৱাই দিয়ক না তাৰ পিউৰিটিটো কিমান আপোনালোকে যি বস্তু কিনিব HUYD উইদাউট HUYDৰ কোনো বস্তু আপোনালোকে নিকিনিব বেলেগ দোকানৰ পৰা আমি খান জুৱেলাৰ্ছত কিয় আহিম আমি কিয় আহিব লাগে ফাৰ্ষ্ট অফ অল খান জুৱেলাৰ্ছত সেইটো কাৰণে আহক আমাৰ য'ত এড দিয়া আছে বা বেনাৰ দিয়া আছে তাত লিখা আছে সিন্স 1956 ইটস এ নেম অফ এ ট্ৰাষ্ট আচ্ছা এক ভৰোসা সচ্চাই বিশ্বাস যাক কোৱা হয় 1956ৰ পৰা আমি বিজনেছ কৰি আছো যদি আমি কিবা উল্টা ফুল্টা কৰিলো হয় আমি 1956ৰ পৰা আজিলৈকে টিকিব নোৱাৰিলে হয় আউট হৈ গলো আসৰে একদম মানে ককাৰ পৰা ষ্টাৰ্ট কৰি একদম নাতিলৈকে কৰি আছে সেকেন্ডলি আমাৰ ইয়াত আপুনি আহক ডিফাৰেণ্ট ভেৰাইটি থাউজেণ্ড অফ কালেকশ্যনছ উই উইল প্ৰভাইড টু আমি দিম আপোনাক মই কেইদিনৰ মাজত সেই বস্তুটো ছেম এজ ইট ইজ বনাই উইথ ফুল্লি HUYD কৰি পেলাই আপোনাক দি দিম
অলপ দিন ৰখিব লাগে আমাৰ এটা স্পেচিয়েল মেচিন আমি লৈ আহিছোঁ যেনেকৈ আমি এপ লঞ্চ কৰিছোঁ হুজাইত মই প্ৰাউডলি ক'ব পাৰোঁ যে হুজাইত উই আৰ দ্য ফাৰ্ষ্ট জুৱেলাৰ্ছ যোনে এপ লঞ্চ কৰিছে এপ আছে এপ আমাৰ অফিচিয়েলি এপ আছে যদি আমি কিবা ঠগবাজি কৰিবৰ কাৰণে আহিলোঁ হয় আমাৰ এপ নাথাকিলে হয় আমি অল অভাৰ ৱৰ্ল্ডত আমাৰ এপৰ পৰা মানুহে সোণ কিনি আছে এতিয়া ছেকেণ্ডলি থাৰ্ডলি মই কৈ আছোঁ আমাৰ এনেকুৱা মেচিন এটা আনি আছোঁ আপোনাৰ যোনটো গ'ল্ড যেনেকুৱা গ'ল্ড আপুনি লৈ আহিব আমি পটককৈ আপোনাৰ ওচৰতে দেখুৱাই পেলাই টেষ্টিং কৰি পেলাই ওলাই দিম যে আপোনাৰ গ'ল্ডটো কিমান পাৰ্চেণ্টেজৰ বস্তু হয় কিমান পিউৰিটি হয় চব ওলাই জাষ্ট উইদিন 10 to 15 days আমাৰ এই মেচিন মানে ফিফথ ডিসকাউন্ট সবে কি বিচাৰে ডিসকাউন্ট বিচাৰে তো ডিসকাউন্টটো ভাই ডেফিনেটলি আমি দিম কিয় আমাৰ নতুন দোকান আমি দিবই লাগিব যদি ৰিলেশ্যন এটা বন্ডিং কৰিব লাগে কাষ্টমাৰ আহিব তৌচিফ ভাইৰ ওচৰত বা খান জুৱেলাৰ্ছত বা মুছাইদ বা তেওঁৰ ওচৰত মই কিয় যাম হয় কিবা এটা কিবা পামটো কিবা পাব লাগিব ডেফিনেটলি আৰু আপোনাৰ থ্ৰু দি আহিলেও হয় আপোনাৰ থ্ৰু দি নাহিলেও যদি কোনোবা মিছাকে কৈ দিয়ে জাবেদ ভাইয়ে পচাইছে তথাপিও আমি মানে ডিছকাউণ্ট হেভি ডিছকাউণ্ট মানে সি মানে ইমাজিন কৰিব নোৱাৰিব নট জাষ্ট এ ডিছকাউণ্ট অনলি ডিছকাউণ্টৰ লগত আমাৰ খান জুৱেলাৰ্ছৰ ফালৰ পৰা স্পেচিয়েল গিফ্ট থাকিব অলৰেডি আমি দি সোণ লাগে ডায়মণ্ড লাগে যি লাগে আপোনালোকৰ ডিঙিৰ হওক হাতৰ হওক জৰেই নালাগক কিয় আপোনালোকৰ এবাৰ মই ৰিকুৱেষ্ট কৰিম আপোনালোকক এবাৰ আহ্বান কৰিম ডাইৰেক্ট ৰিকুৱেষ্ট কৰিম এবাৰ খান জুৱেলাৰ্ছ ভিজিট কৰিব এনেকুৱা ডিছকাউণ্টত পাব আৰু ট্ৰাষ্ট কৰিব পাৰে ফুললি কাৰণ 1956 চনৰ পৰা যিখন দোকান চলি আছে सिरपुरा कान दे कना ইয়াত গোল্ডৰ আঙুঠি আপুনি ষ্টাৰ্টিং হ'ব 3500ৰ পৰা আৰম্ভ গোল্ডৰ ওপৰত যিমান যাব পাৰে আপোনালোকে একদম 6 কোটিলৈকে যাওক আৰু সেকেন্ডলি আপুনি কৈছে ইএমআই ফেচিলিটিটো আছে নেকি হয় তাকে কৈছো আমি যেনেকৈ এপ লঞ্চ কৰিছোঁ সেই এপটো কাৰোবাৰ তাত নাছিলে আমাৰ তাত আছে প্ৰাউডলি কৈ আছোঁ আপুনি 100 টকাৰো সোণ কিনিব পাৰে সেই এপৰ জৰিয়তে আমি এই কেইদিনমানত যেনেকুৱা কৈছোঁ নহয় মেচিন লৈ আহিছোঁ ছেম ইএমআই অপশ্যন লৈ আহি আছোঁ ইএমআই অপশ্যন থাকিব ডেফিনেটলি থাকিব ইমান কালেকশ্যন তেওঁলোকৰ ন ইয়াৰ পৰা যদি দেখুৱাবলৈ ষ্টাৰ্ট কৰে ন কমেও 2 দিন লাগি যাব শেষ নহ'ব ইমান কালেকশ্যন ভাই এইটো ডায়মণ্ড নোজ পিন চাওক ডায়মণ্ড নাকৰ মানে নোজ পিন মানে নাকত যে লগাই ডায়মণ্ডৰ নাকফুলি বাচ্চাৰ কাৰণে বেবী ৰিং লাগে চেইন লাগে বেবী ৰিং লাগে বাচ্চা অন্য প্ৰশ্ন আছে কিমান আপোনাৰ এইটো চাওক সৰু বাচ্চাৰ কাৰণে বেবী ৰিং লাগে চেইন লাগে গোল্ডৰ এইটোতো চেইন হয় ন সেইকাৰণে চাওক যদি সোণৰ আঙুঠি লাগে আপোনাৰ ল'ৰা বা ছোৱালীক পিন্ধাব আহি যাব পাৰে খান জুৱেলাৰ্ছ এইবিলাক হ'ল খানৰ নেকি এইটো হৈ গ'ল মাংটিকা বুলি কোৱা হয় ইয়াতে যে মাংটিকা বুলি কোৱা হয় ইয়াত এইটো এনেকুৱা ইয়াত লগাই মান্তিকা আছে আপোনালোকে দেখিবলৈ পাইছে কি দেখুৱাম আপোনালোকক তো ভেৰাইটি গোটেইখিনি মানে দেখুওৱা সম্ভৱ নহয় আপোনালোক এবাৰ ভিজিট কৰক খান জুৱেলাৰ্ছ গোটেইখিনি পাব বহুত আছে বহুত লকেট আছে বহুত ইয়াৰিংছ আছে বহুত আঙুঠি আছে বহুত নেকলেছ আছে বহুত বেংগলছ আছে ডায়মণ্ড আছে ব্ৰেচলেট আছে ইয়াৰিংছ আছে টপছ আছে বহুত কিবা কিবি আছে পোলা আছে শাখা ইয়াৰিং আছে সৰি পোলা ইয়াৰিংছ আছে পোলা ফিংগাৰিং আছে বহুত কিবা কিবি আছে মই দেখাওঁতে যদি যাওঁ 2 দিন লাগি যাব 2-3 দিন মানে গুচিয়ে যাব মই কাষ্টমাৰ ৰিচিভ কৰিব নোৱাৰিম দেখিবলৈ কাষ্টমাৰৰ ভিৰ লাগি আছে যথেষ্ট আপোনালোকে দেখিবলৈ পাইছে এইখন হ'ল পুৰাণ বজাৰ এবাৰখন পোৱাৰ অলপ আগতে লেফ্ট চাইডৰ ৰাস্তাটোৰে আহি যাব আহি অলপ আগতে আহি মই স্ক্ৰীনৰ নম্বৰ দি দিম এয়া দেখিবলৈ পাব খান জুৱেলাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে তো এবাৰ আহি সোমাই যাব যদি আপোনালোকে বেলেগ কৰাৰ পৰা আহিছে ফোন কৰি দিব আৰু হুজাইৰ হ'লে এবাৰ আহি ইয়াতে সোমাই যাব সোমাই আপোনালোকে ফোন কিনি লৈ যাব তো এইটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্টত জনাব যদি ভাল পায় ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব নতুন
আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশা আজি ভিডিঅ'ৰ কামনা কৰিছো। ধন্যবাদ, জয় অসম।